উপনিৰ্বাচনত বিজেপিয়ে খটুৱাইছিল বাহুবল ধনবল। ইভিএম টেম্পাৰিং কৰি জয়ী হ'ল বিজেপি। নিৰ্বাচন আয়োগক ব্যৱহাৰ কৰিছে বিজেপিয়ে। এই বিস্ফোৰক অভিযোগ ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ। বুধবাৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে দলৰ কেন্দ্ৰীয় কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি বিজেপি কেনেকৈ উপনিৰ্বাচনত জয়ী হ'ল সেই কথা উল্লেখ কৰে। বিজেপি দলে অন্যায়ভাৱে এইবাৰ নিৰ্বাচনত জয়ী হৈছে। ইভিএম টেম্পাৰিং, বুথ দখল, বাহুবলৰ জৰিয়তে, গুণ্ডা বাহিনীৰ জৰিয়তে বিৰোধী শক্তিক আক্ৰমণ, আমাৰ কাৰ্যালয় ধ্বংস কৰা, ব্যাপক ৰূপত প্ৰলোভন, ব্যাপক ৰূপত ধন বিতৰণ, সেই সমস্ত অপকৰ্ম এইবাৰ বিজেপি আৰু RSS দলে কৰা আমাৰ সন্মুখত আমি দেখিবলৈ পালোঁ। প্ৰশাসন আৰু ইলেকশ্যন কমিশ্যনক সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰাটো আমি দেখিবলৈ পালোঁ। আশ্চৰ্যজনকভাৱে কেইবাবাৰো ইলেকশ্যন কমিশ্যনক আমি আপত্তি দৰ্শোৱাৰ পাছতো, লিখিতভাৱে আবেদন জনোৱাৰ পাছতো, আপত্তি দেখুওৱাৰ পাছতো এই অভিযোগবিলাকৰ কোনো বিচাৰ কৰা নহ'ল। অৰ্থাৎ ইলেকশ্যন কমিশ্যনক বিজেপিয়ে সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰা আমি দেখিবলৈ পালোঁ। ইপিনে এই নিৰ্বাচনত বিজেপিয়ে 50 কোটি টকা খৰচ কৰিছে বুলি গুৰুতৰ অভিযোগ অখিল গগৈৰ। আমি এই যুঁজক ডেভিড আৰু গুলিয়াথৰ যুঁজৰ লগত তুলনা কৰিব পাৰোঁ। এফালেদি বিজেপি দলে আপোনালোকে জানে যে 50 কোটি টকা খৰচ কৰিছে, এফালেদি সৰ্বশক্তি সাংগঠনিক শক্তি প্ৰয়োগ কৰিছে, এফালেদি পৃথিৱীৰ আটাইতকৈ ডাঙৰ ৰাজনৈতিক দল বুলি ঘোষণা কৰা দলটোৱে সমস্ত শক্তিৰে যুঁজিছে, আৰু আনফালেদি পৃথিৱীৰ আটাইতকৈ সৰু ৰাজনৈতিক দল ৰাইজৰ দল। আমি তেওঁলোকৰ লগত সামান্য টকাৰে, সামান্য শক্তিৰে আৰু কেৱল 41 দিনীয়া প্ৰস্তুতিৰে তেওঁলোকৰ লগত যুঁজি তেওঁলোকক আমি কপাই দিবলৈ সক্ষম হৈছোঁ। আনহাতে থাওৰা সমষ্টিত বিজেপিয়ে কেনেকৈ ইভিএম টেম্পাৰিং কৰিছিল তাৰো বহল ব্যাখ্যা আগবঢ়াই অখিল গগৈয়ে। এই প্ৰসংগ উত্থাপন কৰি অখিল গগৈয়ে হিন্দু আৰু মুছলমানৰ নামত ভোট বিভাজন কৰা দেখিবলৈ পোৱা গ'ল। কৈৱৰ্ত দলনি MV স্কুল থাওৰা বিধানসভা সমষ্টিৰ 62A নম্বৰ ভোট কেন্দ্ৰ। তাত সৰ্বমুঠ ভোট আছিলে 559টা আৰু ভোট প্ৰদান কৰিছিলে 452টা। তাত মুছলমান ভোট আছিলে, খিলঞ্জীয়া মুছলমানৰ ভোট আছিলে 252টা আৰু ভোটদান কৰিছিলে 452টা। আপোনালোক সকলোৱে জানে যে বিজেপি আৰু RSSক কেতিয়াও মুছলমান লোকে ভোটদান নকৰে। আপোনালোকে সকলোৱে জানে যে বিজেপি আৰু RSSে মুছলমানক নিষেধ কৰিবৰ কাৰণে মুছলমানৰ ভোট নালাগে বুলি পোনপটীয়াকৈ বিজেপি আৰু RSSৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। কিন্তু আশ্চৰ্যজনকভাৱে 452টা ভোটৰ ভিতৰত 260টা ভোট তাত লাভ কৰিছে, অথচ তাত 252টা ভোট মুছলমানসকলে প্ৰদান কৰিছে। তাত 200টা নন মুছলমান ভোট প্ৰদান কৰা হৈছে, কিন্তু বিজেপিয়ে লাভ কৰিছে 260টা ভোট। কেৱল 200টাহে তাতে কেৱল নন মুছলমান ভোট প্ৰদান কৰা হৈছে, কিন্তু বিজেপিয়ে লাভ কৰিছে 260টা ভোট। যদি আটাইবিলাক নন মুছলমান ভোটো তাত লাভ কৰিছে বুলি আমি ধৰি লওঁ, তেতিয়াহ'লে বিজেপিয়ে লাভ কৰিব লাগিছিলে কেৱল 200টা ভোট। সকলোৱে জানে যে এই 252টা মুছলমান ভোটৰ প্ৰায় আটাইবিলাকে আমাক ভোটদান কৰিছে ৰাইজৰ দলত। ধৰি ল'লোঁ তাৰে 37টা কংগ্ৰেছে ভোট পাইছে, তাৰো গোটেইখিনি মুছলমান ভোটে বুলি ধৰি ল'লোঁ। CPI দলে 20টা ভোট পাইছে, সেইবিলাকো মুছলমান ভোট বুলিয়ে ধৰি ল'লোঁ। তেতিয়াও অন্তত আমি 200টা ভোট তাৰ পৰা লাভ কৰিব লাগে, অকল মুছলমান ভোট। বাকী যিবিলাক ভোট আছে সেইবিলাকৰ কথা বাদেই দিলোঁ। 2024ত বিজেপিক পৰাভূত কৰাৰ বাবে ৰাইজৰ দলৰ প্ৰতিজন কাৰ্যকৰ্তাক কাম কৰাৰ বাবে আহ্বান অখিল গগৈৰ। ইপিনে থাওৰা আৰু মৰিয়নি সমষ্টিৰ ৰাইজক ধন্যবাদ জনাই তেওঁ কয় যে থাওৰাত ৰাইজৰ দলৰ কোনো সাংগঠনিক ভেটি নাছিল। মাত্ৰ 41টা দিনত তাত সাংবিধানিক কাম কৰিবলৈ সুবিধা পাইছিল ৰাইজৰ দলে।
তাৰ পাছতো ৰাইজে ৰাইজৰ দলক আশীৰ্বাদ দিলে। গতিকে এই উপনিৰ্বাচনে আমাৰ কাৰণে এটা আশাৰ বতৰা কঢ়িয়াই আনিলে। কি আশাৰ বতৰা? অন্ততপক্ষে উজনি অসমত আমি আটাইতকৈ ডাঙৰ বিৰোধী দলত পৰিণত হ'লোঁ। কংগ্ৰেছ দল সম্পূৰ্ণৰূপে ধূলিচ্ছাত হৈ গৈছে আৰু উজনি অসমত ৰাইজে, অৰ্থাৎ আমি য'ত য'ত নিৰ্বাচন খেলিছোঁ তাত ৰাইজে আমাকেই বিজেপিৰ বিকল্পৰূপে গ্ৰহণ কৰিছে। সেই প্ৰতিদ্বন্দ্বিতাই ৰাইজৰ দলক অসমৰ দ্বিতীয়টো সৰ্ববৃহৎ দলৰূপে, ৰাইজৰ দলক অসমৰ বিজেপিৰ প্ৰকৃত বিকল্প দলৰূপে, ৰাইজৰ দলক অসমৰ ভৱিষ্যতৰ বিজেপিক পৰাভূত কৰিব পৰা দলৰূপে প্ৰতিষ্ঠিত কৰিলে। আমাৰ দলীয় কৰ্মী, আমাৰ শুভাকাংক্ষী, থাউৰাৰ ৰাইজ, সচেতন ৰাইজ, মৰিয়নিৰ সচেতন ৰাইজ, যিসকলে সকলো প্ৰলোভন, সকলো ধনবল, সকলো বল বাহুবল, সেই সকলোবিলাকক ওলাই কৰি ৰাইজৰ দলক ভোট দিলে। তেখেতসকলে অসমত নতুন আঞ্চলিকতাবাদৰ আধাৰ স্থাপন কৰিলে আৰু সেইকাৰণে যিসকলে আমাক ভোট দিলে আৰু যিসকলে আমাৰ কাৰণে কষ্ট কৰিলে, প্ৰত্যেকজন লোককে, প্ৰত্যেকজন আঞ্চলিকতাবাদী, প্ৰত্যেকজন জাতীয় ভাৱাপন্ন, প্ৰত্যেকজন ভোটাৰক ৰাইজৰ দলৰ তৰফৰ পৰা আন্তৰিকভাৱে ধন্যবাদ আৰু কৃতজ্ঞতা আৰু নমস্কাৰ জ্ঞাপন কৰিছোঁ। অৱশ্যে মূল্যবৃদ্ধি, বিজেপিৰ জনবিৰোধী নীতি ইত্যাদি প্ৰসংগ ৰাইজৰ দলে জনতাৰ ওচৰলৈ নিয়াত ক'ত দুখ থাকি গ'ল বুলি প্ৰশ্ন কৰাত অখিল গগৈৰ উত্তৰ, উপনিৰ্বাচনত শাসকীয় পক্ষক ভোট দি জিকোৱাটো উত্তৰ পূবৰ ৰাজনীতিৰ পৰম্পৰা। আচলতে উপনিৰ্বাচনত শাসক দল জয়ী হয় আৰু বিশেষকৈ উত্তৰ পূৰ্বাঞ্চল বা অসমৰ নিচিনা ৰাজ্যবিলাকত সাধাৰণতে শাসক দল জয়ী হয়। আমি কেন্দ্ৰৰ ওপৰত নিৰ্ভৰশীল একোখন ৰাজ্য। আমাৰ কি ক'ম, আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যবিলাকে সাধাৰণতে শাসক দলৰ লগতে থাকে এতিয়ালৈকে মেণ্টেলিটি মানে এই লেভেলতে আমাৰ এতিয়াও আছে। অখিলৰ মতে উজনি অসমত ৰাইজৰ দল শক্তিশালী বিৰোধী হিচাপে পৰিগণিত হৈছে। উজনিত বিজেপি দলৰ বিকল্প হিচাপে ৰাইজৰ দলক গ্ৰহণ কৰিছে। 2024 চনৰ লোকসভা নিৰ্বাচনতো প্ৰত্যাহ্বান জনাব ৰাইজৰ দলে। কল্পজ্যোতি শইকীয়াৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।